মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা ডাভোছত ৱৰ্ল্ড ইকনমিক ফৰামত গৈছে। তেওঁ কৈছে যে তাত গৈ তেওঁ অসমত ইনভেষ্টমেণ্ট আনিবলৈ চেষ্টা কৰিছে আৰু সফলো হৈছে। তাৰ মানে 1 লাখ কোটিৰো অধিক ইনভেষ্টমেণ্ট অসমে পাব। তাতে তেওঁ IBM, Synopsys, Qualcomm আৰু টাটা গ্ৰুপক আদি কৰি ইণ্ডিয়াৰ প্ৰায় 20 জনৰো অধিক বিজনেছ লিডাৰক লগ পাইছে, তেওঁলোকক কনভিন্স কৰিছে। অসমত যদি নিৱেশ আহিব পাৰে তাতকৈ ভাল কথা আৰু কি হ'ব। অসমক ইনভেষ্টমেণ্ট লাগে, ডেভেলপমেণ্ট লাগে, কিন্তু আমি এটা কথা চাব লাগিব যে ইয়াৰ আগতে বিগতত যিখিনি আমি আয়োজন কৰিছোঁ এডভান্টেজ আছাম 1 বা এডভান্টেজ আছাম 2, তাত কিমান ইনভেষ্টমেণ্ট আহিছে নেকি? কাৰণ এতিয়াও অসমে ধাৰতে চলি আছে, ধাৰ লৈ আমি চলি আছোঁ। যদি কিবা ডেভেলপমেণ্টেল প্ৰজেক্ট আৰম্ভ কৰিছে, ৰাজ্য চৰকাৰে কৰিছে, ধাৰ লৈ কৰিছে। কোনো ধৰণৰ আমি ইণ্ডাষ্ট্ৰী অসমত তেনেকৈ দেখা নাই। ছেমি কণ্ডাক্টৰৰ কথা ডেফিনেটলি শুনি আছোঁ। তাৰ বাহিৰে আমি কোনো ধৰণৰ প্ৰাইভেট ইনভেষ্টমেণ্ট, নন গভৰ্ণমেণ্টেল ইনভেষ্টমেণ্ট কিন্তু অসমত দেখা নাই। দ্বিতীয় কথা, যিখিনি লাভাৰ্থী যোজনা চলাই আছে, হিতাধিকাৰী যোজনা চলাই আছে, বেনিফিচিয়াৰী যোজনা চলাই আছে, এইবিলাক আল্টিমেটলি পলিটিকেল যোজনাই, ৰাইজৰ ভোট কিনা বেচা, কোনো ধৰণৰ চাকৰি বা ৰোজগাৰ দিব পৰা নাই, স্বাৱলম্বী কৰি তুলিব পৰা নাই অসমৰ নিবনুৱা যুৱক যুৱতীসকলক। গতিকে মুখ্যমন্ত্ৰী তাত গৈছে, মুখ্যমন্ত্ৰীকো ভাল লাগিছে, আমাকো ভাল লাগিছে, কথা শুনিও ভাল লাগিছে, কিন্তু তাৰ ইম্পেক্ট কিমান হ'ব এই ক্ষেত্ৰত খুব বেছি আৰু আই এম নট হোপফুল। আৰু ডেফিনেটলি অসমৰ ৰাইজেও চাগে হোপফুল নহয়। মুখ্যমন্ত্ৰী আৰু অধিক কৰাৰ প্ৰয়োজন আছিলে। মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰচেষ্টাত সফল হৈছে নে নাই এইটো ৰাইজে ডিচাইড কৰিব ভোট দিওঁতে, কিন্তু অসমৰ যে উন্নতি সাধন হোৱা নাই, ডেভেলপমেণ্ট হোৱা নাই, এইটো খাটাং।